ঘূৰাই অনাৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু চৰকাৰখনে ইতিমধ্যে লক্ষ্য কেতবোৰ গ্ৰহণ কৰিছে আৰু সেই ধৰণে যদি চোৱা হয় প্ৰথম অৱস্থাৰ পৰাই চৰকাৰখনে ইতিমধ্যে বান সাহায্যৰ পৰা আৰম্ভ কৰি শিক্ষা ব্যৱস্থালৈকে তেখেতসকলে এই মুহূৰ্তত পদক্ষেপ গ্ৰহণ কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে এই মুহূৰ্তত যদি চোৱা হয় ৰাজ্যৰ শিক্ষা ব্যৱস্থা উজনিৰ সেই 4 জিলাখনত ঘূৰাই অনাৰ লক্ষ্যৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লক্ষ্য যেহেতুকে গৰম বন্ধ চলি আছে 1 আগষ্টৰ পৰা সকলো বিদ্যালয়সমূহ খুলিব কিন্তু পৃথকভাৱে পিছপৰি ৰব নেকি সেই জিলাৰ শিক্ষাৰ্থীসকল তাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আজি কেবিনেট বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদমেল যোগে প্ৰকাশ কৰিছে যে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আগন্তুক 9 আগষ্ট 9 আগষ্টৰ পূৰ্বেই বিদ্যালয়সমূহ যিসমূহ বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে যিসমূহ বিদ্যালয়ত এই মুহূৰ্তত বোকা পানীৰে ভৰি আছে যিসমূহ বিদ্যালয় ভিতৰ ভাগলৈ যোৱাৰ পৰিৱেশ এই মুহূৰ্তলৈকে নাই সেইসমূহ বিদ্যালয় কিন্তু যি আন্তৰ্গাঁথনি এই মুহূৰ্তলৈ হৈ উঠা নাই হেয়া আগন্তুক 9-10 দিনৰ ভিতৰত সম্পন্ন কৰিব 9-10 দিনৰ ভিতৰত সকলো সম্পন্ন কৰি আগন্তুক 9 আগষ্টৰ পৰা বিদ্যালয়সমূহ শিক্ষানুষ্ঠান সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ খুলিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক প্ৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিছে প্ৰয়োজনত ইয়াৰ বাবে চৰকাৰে 2-3 লাখ টকাকৈ ব্যয় কৰিব বিদ্যালয়সমূহত যত বোকা গুচোৱাৰ বাবে এই ব্যয় ধাৰ্য কৰিছে চৰকাৰে আৰু সেই ধৰণে তেখেতসকলে ইতিমধ্যেই জিলা প্ৰশাসনক এনালাইসিস জিলা প্ৰশাসনক ইতিমধ্যেই জৰীপ কৰিব দিয়া হৈছে আৰু যদি চোৱা হয় শিৱসাগৰ জিলাখনতে প্ৰায় 550 শিক্ষানুষ্ঠানত যত বোকা পানীৰ লুটুৰি হৈ আছে সেই বিদ্যালয়সমূহৰ নিষ্কাশনৰ প্ৰয়োজনীয়তা আছে আৰু গতিকে বাকি আন 3 জিলাও যদি চোৱা হয় তেতিয়া হলে দেখিবলৈ পোৱা যাব যে প্ৰায় 1000ৰ অধিক বিদ্যালয় সেই বিদ্যালয়সমূহত নিষ্কাশন কৰি 9 আগষ্ট তাৰিখৰ পৰা পাঠদান কৰিব পৰাৰ সুব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে চৰকাৰখনে লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইতিমধ্যে যদি চোৱা হয় শিক্ষা বিভাগক মুখ্যমন্ত্ৰীয়ে কৰা নিৰ্দেশৰ পিছতে বিশেষভাৱে ইতিমধ্যে আৰম্ভ হৈছে বিদ্যালয়সমূহলৈকে কিতাপ পত্ৰ প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে শিক্ষাৰ্থীৰ হাতত হয়তো আৰু 2-3 দিনৰ ভিতৰতে শিক্ষাৰ্থীৰ হাতত সেই পাঠদান কিতাপ পত্ৰসমূহ পঢ়িব বিভিন্নজনে আগবঢ়োৱা বহি কিতাপ কলম সেইসমূহ হাতত পঢ়িব আৰু তাৰ লগে লগে পুঁজি বানে ধুইছিল বিশেষকৈ শিৱসাগৰ আৰু নাজিৰা এই কে ধৰি দেখিবলৈ পোৱা গৈছে প্ৰতিটো চুকে কোণে চৰাইদেউ এই সমগ্ৰ অঞ্চলসমূহৰ শিক্ষাৰ্থীৰ যাতে পুনৰ তেখেতসকলে শিক্ষা জীৱন আৰম্ভ কৰিব পাৰে তাৰ পদক্ষেপ ইতিমধ্যে চৰকাৰখনে গ্ৰহণ কৰিছে ইউনিফৰ্মৰ বাবে ইতিমধ্যে চৰকাৰখনে 8 কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে গতিকে অচিৰে এই ধৰণৰ মুকলাই দিব আৰু নতুন পূৰ্বৰ যি ধৰণে আসলে ইউনিফৰ্ম চৰকাৰখনে ক্ৰয় কৰি শিক্ষাৰ্থীৰ হাতত তুলি দিছিলে একেই সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে তেখেতসকলে অচিৰে শিক্ষাৰ্থীৰ হাতত পৰিবগৈ নতুন ইউনিফৰ্ম যত ক্লাছ 1ৰ পৰা অষ্টম শ্ৰেণীলৈকে যি ব্যৱস্থা সেই ব্যৱস্থাৰ তেখেতসকলে লাভ কৰিব গতিকে স্বাভাৱিকতে দেখিব পোৱা গৈছে যে যি পৰিৱেশ সূচনা হৈছিল অভাৱনীয় পৰিৱেশ ইতিমধ্যে আমাৰ কেবাগৰাকী সতীৰ্থ এটা উপস্থিত আছে আৰু তাৰেই বাতৰি প্ৰকাশ কৰি আছে এই মুহূৰ্তলৈকে আসলতে ক'ব পৰা পৰিৱেশ নাই কিন্তু যোৱাকালি জিলা আয়ুক্ত শিৱসাগৰৰ আয়ুক্তগৰাকীও স্পষ্টকৈ উল্লেখ কৰিছে যে যথেষ্ট পৰিৱেশৰ সৈতে মোকাবিলা কৰিছে আৰু নিয়ন্ত্ৰণৰ কাৰণে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে গতিকে মুখ্যমন্ত্ৰী গৰাকীৰ আজিৰ যি সংবাদমেল যোগে উল্লেখ কৰিছে যে আগন্তুক 9 তাৰিখ নিৰ্ধাৰণ কৰা হৈছে 9 তাৰিখৰ ভিতৰতে তেখেতসকলে বিদ্যালয়সমূহ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু কথা হল যিসমূহ বিদ্যালয়ত এতিয়াও যাব পৰা অৱস্থাত নাই বা হয়তো চৰকাৰে সাহায্য প্ৰদান কৰিলেও সেইসমূহ বিদ্যালয় হয়তো অতি কম দিনৰ ভিতৰতে হয়তো আৰম্ভ হৈ নুঠিব বা আসলতে এই নিষ্কাশন প্ৰক্ৰিয়া সম্পন্ন নহব কিন্তু তেনে বিদ্যালয়সমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে ওচৰ চুবুৰীয়া যিসমূহ শিক্ষানুষ্ঠান থাকিব তাৰ লগতে সংযোগ কৰা হ'ব আৰু তাৰ সেই ধৰণে আসলে পাঠদান আগবঢ়াই লৈ যোৱা হ'ব অৰ্থাৎ শিক্ষাৰ্থীৰ শিক্ষা জীৱনৰ প্ৰতিটো দিনৰ যাতে কোনো এটা দিনেই যাতে আসলতে ৰৈ নাযায় বা কোনো এটা দিনে আসলে লস্কান নহয় তাৰ পদক্ষেপ মুখ্যমন্ত্ৰী গৰাকী গ্ৰহণ কৰিছে আৰু সেই ধৰণে যদি চোৱা হয় মুখ্যমন্ত্ৰী গৰাকীৰ যদিওবা আন বিদ্যালয়সমূহ 1 আগষ্ট তাৰিখৰ পৰা খুলিব কিন্তু বানে ধোৱা এই 2 জিলা বা 4 জিলাখনৰ বিশেষভাৱে শিক্ষাৰ্থীসকলক 9 তাৰিখৰ পৰা তেখেতসকলে পাঠদান কৰাৰ সুব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে তাৰ কাৰণে ইতিমধ্যে কিতাপ পত্ৰ প্ৰেৰণ কৰা হৈছে 9 লাখ পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে সমান্তৰালভাৱে বিদ্যালয়ৰ আন্তৰ্গাঁথনি চাফ চিকুণৰ কাৰণে তেখেতসকলে 2-3 লাখ টকা ধাৰ্য কৰিছে সেইসমূহ অচিৰে গৈ পাব তাৰ বিপৰীতে দেখিবলৈ পোৱা যাব যে এতিয়া শিক্ষাৰ্থীসকলৰ ইউনিফৰ্মৰ কথাখিনিৰ কাৰণেও 8 কোটি টকা ইতিমধ্যে চৰকাৰে আবণ্টন কৰিছে হয়তো সেইসমূহ অচিৰে গৈ পালে যিখিনি সমস্যা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সেই সমস্যাসমূহৰ ক্ষেত্ৰত বাদ দিও শিক্ষাৰ্থীসকলে কিন্তু শিক্ষা পাঠদান হয়তো প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাৰ লগে লগে এটা
পৰিৱেশ ঘূৰি আহিব এই জিলাসমূহৰ জিলা 4খনলৈকে আৰু দেখিবলৈ পোৱা গৈছে সমগ্ৰ প্ৰক্ৰিয়া কিন্তু চৰকাৰখনে অতি গুৰুত্ব সহকাৰে আৰু শিক্ষা বিভাগে অতি নিষ্ঠা সহকাৰে গোটেই দিশটো আগবঢ়াইছে কাৰণ লক্ষ্য এটাই যাতে শিক্ষাৰ্থীৰ এই গুৰুত্বপূৰ্ণ এই সময়খিনি বা পাঠদানৰ এই মুহূৰ্তসমূহ যাতে কোনো কাৰণে লছকান নহয় তাৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰখনে হয়তো আশা কৰা হৈছে অতি শীঘ্ৰে শিক্ষাৰ্থীৰ হাতত কিতাপ হাতত পৰিব আৰু চৰকাৰখনে ধাৰ্য কৰা অনুসৰি 9 তাৰিখৰ পৰা তেখেতসকলে পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সক্ষম হ'ব